গুড মৰ্ণিং এভৰিৱান। আজি 15 জুলাই অসমীয়া প্ৰতিদিনখন লৈ মই হেডলাইনখিনি পঢ়িবলৈ আগবাঢ়িছোঁ। দেশৰ ৰাজনীতিত ল'ব নিৰ্ণায়ক ভূমিকা 6 মাহৰ ভিতৰত হাৰিয়ানা, মহাৰাষ্ট্ৰ, ঝাৰখণ্ড, দিল্লী বিধানসভা নিৰ্বাচন। 4 ৰাজ্যত শাসক বিৰোধীৰ হ'ব তুমুল যুঁজ। লোকসভাৰ পিছতে উপ নিৰ্বাচনৰ ফলাফলক লৈ উদ্বিগ্ন বিজেপি। সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত হাৰিয়ানাত 15.25%, ঝাৰখণ্ডত 4.39% ভোট বৃদ্ধিৰে শক্তিশালী অৱস্থানত আছে ইণ্ডিয়া। মহাৰাষ্ট্ৰৰ 48 লোকসভা সমষ্টিত 31খনতে ইণ্ডিয়া মৰ্চাৰ বিজয়ে আউল লগাইছে শাসকীয় মৰ্চাৰ অংকত। পেনচিলভেনিয়াত নিৰ্বাচনী প্ৰচাৰ সভাত ভয়ংকৰ কাণ্ড, প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পলৈ গুলীবৰ্ষণ। কথম প্ৰতিৰক্ষা ট্ৰাম্পৰ সোঁকাণত লাগিল গুলী, ৰক্তক্ষৰণ, গুলীবিদ্ধ এজন, নিহত আহত 2জন। আক্ৰমণকাৰীক গুলীয়াই হত্যা, মোদীসহ বিভিন্ন ৰাষ্ট্ৰনেতাৰ গৰিহণা। গৌৰৱ গগৈ লোকসভাত কংগ্ৰেছৰ উপ দলপতি নিযুক্তি। মুখ্য সচেতক পদত কডিকুনিল সুৰেশক, 2 সচেতক হিচাপে মানিকম ঠাকুৰ, মহম্মদ জায়েদক দায়িত্ব। আদৰ্শ বিদ্যালয়ে দুখীয়া নিম্ন মধ্যবিত্ত শিক্ষাৰ্থীৰ CBSEত পঢ়াৰ স্বপ্ন দিঠক কৰিছে। আদৰ্শ বিদ্যালয়ৰ শিক্ষাৰ্থী সাংস্কৃতিক সমাৰোহত মুখ্যমন্ত্ৰী। পুনৰ উন্মোচিত ৰাজ্যৰ চৰকাৰী স্বাস্থ্য খণ্ডৰ ফোঁপোলা স্বৰূপ। যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসকৰ 65টা, ষ্টাফ নাৰ্ছৰ 107টা পদেই খালী। এজনৰ পিছত আন এজন চিকিৎসকে পদত্যাগ কৰাৰ কৰ্মত চিকিৎসকৰ ওপৰত বৃদ্ধি পাইছে কামৰ হেঁচা। 3 নম্বৰ পৃষ্ঠাত আছে গেৰুৱা দলৰ সদ্য পদত্যাগী নেতা যুধিষ্ঠিৰ গগৈ বিস্ফোৰণ, বিজেপিত এতিয়া সততা নিষ্ঠাৰে কাম কৰা লোকৰ স্থান নাই। ডিমাকুচি সৈনিক স্কুল ছাত্ৰৰ আত্মহননৰ ঘটনাৰ দুমাহ পিছত প্ৰেয়সীক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে। বৰ্তমানো পলাতক প্ৰেয়সীৰ মাতৃ। জাহাংগীৰ হত্যাৰ 44 দিনৰ তদন্ততো ফলাফল শূন্য। পুত্ৰসহ সুনীল গগৈৰ 4গৰাকী আত্মীয়ৰ সাক্ষ্য গ্ৰহণ, ফৰেনচিক নমুনা সংগ্ৰহ হায়দৰাবাদৰ বিশেষজ্ঞৰ। আৰক্ষী CIDৰ কাৰ্যত অতিষ্ঠ পুষ্পা গগৈ আহ্বান, ইমান শাস্তি দিব নাপায়, ঘৰৰ মানুহখিনিক সন্দেহ কৰি আছে যদি সকলোকে মাৰি পেলাও। গুৱাহাটীৰ বাতৰিত আছে ভণ্ড বাবাই লুটিলে দানপাত্ৰৰ ধন, পিতলৰ সামগ্ৰী, ভক্তই এৰি দিয়া ছাগলী। বশিষ্ঠ ভূতনাথ শ্মশানত কালী মন্দিৰত চাঞ্চল্য। বিধ্বস্ত লাল গণেশ লখৰা পথত দুৰ্ঘটনা। 2.5 মাহ পূৰ্বে অমিত শ্বাহে ৰোড শ্ব' কৰা ৰাস্তাৰ দুৰৱস্থাত ৰাইজৰ হাহাকাৰ। প্ৰকাণ্ড গাঁত বৰষুণৰ পানীৰে বুৰুৱাত মৰণৰ শৰণ দি যাতায়ত পথচাৰী যাত্ৰী চালকৰ। খেলৰ বাতৰিত আছে 4-1ত শৃংখলা দখল টীম ইণ্ডিয়াৰ। সঞ্জু মুকেশৰ সুন্দৰ প্ৰদৰ্শন, ৰিয়ানৰ 24টা বলত 22 ৰান। ব্যৱসায় বাণিজ্য পেজটোত আছে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ডেপুটি গভৰ্ণৰ মাইকেল পাত্ৰৰ মন্তব্য, 7 বছৰৰ ভিতৰত বিশ্বৰ দ্বিতীয় বৃহৎ অৰ্থনীতি হ'ব ভাৰত। ভিয়েটনামত বন্দৰ নিৰ্মাণ কৰিব আদানী গ্ৰুপে। অন্তিম পৃষ্ঠাত আছে পুৰীৰ জগন্নাথ মন্দিৰৰ 46 বছৰৰ পিছত খোল খালে স্বৰ্ণ ভঁৰালৰ দুৱাৰ। নীট পৰীক্ষাৰ কেলেংকাৰী ৰুধিবৰ বাবে কংগ্ৰেছ নেতা পি চিদাম্বৰমৰ দাবী, ৰাজ্যিক স্তৰত অনুষ্ঠিত কৰক মেডিকেল প্ৰৱেশ পৰীক্ষা। এয়া আছিল আজি অসমীয়া প্ৰতিদিনখনৰ মূল হেডলাইনখিনি। আপোনালোকে মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকৰ আজিৰ দিনটো শুভ হওক। নমস্কাৰ।